হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল লাৰ্ণিং উইথ পিটু। আজি মই যিখন তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ যিখন বিজ্ঞানৰ প্ৰশ্ন কাকতখন অনুষ্ঠিত হৈ গ'ল তাৰ মই আজিৰ পেপাৰখনৰ ছেটৰ এনচাৰ কিখিনি মই ক'বলৈ লৈছোঁ। তোমালোকে ভালদৰে চাই যাবা আৰু কুৱেশ্যনখিনি মিলাবা। লাষ্টত কমেণ্ট বক্সত কমেণ্ট জনাবা, কাৰ কিমান নম্বৰ পালা, কাৰ কি প্ৰব্লেম হৈছে চব জনাবা, মই ৰিপ্লাই কৰিম। এতিয়া দিছে যে প্ৰথমটো আছে চকুৰ ফ'কাছ দৈৰ্ঘ্য আছে নিম্নতম ফ'কাছ দৈৰ্ঘ্য 20 চেণ্টিমিটাৰৰ পৰা আমি দেখোঁ। ইয়াৰ প্ৰশ্ন এটা আহিছে যেতিয়া বাহিৰে পেশীসমূহৰ কি হয়, এইটো অপশ্যন কাৰেক্ট হয়, শিথিল হয় আৰু লেন্সখন ক্ষীণ হয়। পিছত 2 নম্বৰত আছে যদি এখন লেন্সে এটা অসৎ থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব সৃষ্টি কৰে, এই ক্ষেত্ৰত কি শুদ্ধ হ'ব? এই ক্ষেত্ৰত আপুনি ডিটো কাৰেক্ট এনচাৰ। এইখন উত্তৰ লেন্স হ'ব। লক্ষ্যবস্তু লেন্সখনৰ আলোক কেন্দ্ৰ আৰু ফ'কাছৰ মাজৰ কথা কৈছে। পিছত 3 নম্বৰ প্ৰশ্নটোৰ কাৰেক্ট এনচাৰ হ'ব পুনঃচক্ৰীকৰণ। ডেছ হৈছে পেলনীয়া সামগ্ৰী পুনঃচক্ৰীকৰণ, ৰিচাইকল এইটো কথা কৈছে। 4 নম্বৰ প্ৰশ্নটো হৈছে পশ্চিম দিশলৈ প্ৰেক্ষাপটৰ ধনাত্মক আধানযুক্ত কণা এটাই এইটো ঊৰ্ধ্বমুখী গতি কৰে, ঊৰ্ধ্বমুখী সদায়। মানে এইটো চুম্বক ক্ষেত্ৰকৰণৰ দিশ হ'ব ঊৰ্ধ্বমুখী। আৰু 5 নম্বৰ দিছে 10 মিটাৰ ফ'কাছ দৈৰ্ঘ্য অৱতল আপোনাৰখনে মই অংকটো মানে এইটো উলিয়াইছিলোঁ, সৎ ওলোটা আৰু 4 চেণ্টিমিটাৰতকৈ ডাঙৰ হয়। পিছত 6 নম্বৰ যিটো প্ৰশ্ন আছে এইটো মানে মিলাই পেলাই চালে আপোনালোকে দেখিব যে চিটো কাৰেক্ট এনচাৰ হয়। 1ৰ R টো 1ৰ R মানে চিপকো আন্দোলন ৰেণীগাঁও, সেইটো মিলালেই আপুনি মিলি যাব। এইটো 7 নম্বৰ প্ৰশ্ন আছে তলৰ কোনটো পৰিস্থিতি তন্ত্ৰৰ অজৈৱিক উৎপাদনৰ এটা কাৰক নহয়? ইয়াৰ কাৰেক্ট এনচাৰ হৈছে পতংগ, ডি ইজ কাৰেক্ট এনচাৰ। যিটো 8 নম্বৰ প্ৰশ্ন আছে কোনটো বিকল্পই জীৱাশ্মজাত ইন্ধন ব্যৱহাৰৰ ক্ষেত্ৰত হোৱা অসুবিধাক ব্যাখ্যা কৰে? ইজ কাৰেক্ট এনচাৰ। জ্বলন প্ৰক্ৰিয়াই বিনষ্টকাৰী গেছ বায়ুমণ্ডলত এৰি দিয়ে। পিছত 9 নম্বৰ প্ৰশ্নটো যদি আমি পঢ়িবলৈ যাওঁ, জৈৱ পদাৰ্থবিলাক এটা উপভোক্তা স্তৰৰ পৰা আনটো উপভোক্তা স্তৰলৈ গড় মান হিচাপে 10% গতি কৰে। 10%, 10% ইজ কাৰেক্ট এনচাৰ, বি ইজ কাৰেক্ট এনচাৰ। ফলত কোনটো শক্তিৰ উৎস পৰম্পৰাগতৰ লগতে নৱীকৰণযোগ্য এইটো জীৱাশ্মজাত ইন্ধন, ডি ইজ কাৰেক্ট এনচাৰ। 11 নম্বৰ হৈছে অগ্নাশয় ৰসে বহন কৰা পাচক উৎসেচক হৈছে ডি ইজ কাৰেক্ট এনচাৰ। প্ৰটিন, চৰ্বি আৰু কাৰ্বহাইড্ৰেট ভংগন ঘটায়। পিছত 12 নম্বৰ প্ৰশ্নটো আছে তেজৰ পৰা বৰ্জিত পদাৰ্থ অতিৰিক্তভাৱে আমি বিক্ৰয়ে চেকি দিয়ে আমি জানোৱেই, কাৰেক্ট এনচাৰ, চি ইজ কাৰেক্ট এনচাৰ। 13 নম্বৰ প্ৰশ্নটো যদি মিলাই আপোনালোকে বি ইজ কাৰেক্ট এনচাৰ হ'ব। 1ৰ R টো শুদ্ধ, 1ৰ R মানে হৈছে হৃদযন্ত্ৰই কি কৰে, পাম্প কল বা পাম্প কৰা অংগ, এইটো মিলাই ল'ব, মিলি যাব। 14 নম্বৰ প্ৰশ্নটো আছে পাইৰুভেটৰ অনুভূতি কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন কৰা বিক্ৰিয়াটো সমৃদ্ধ হয় মাইট্ৰকণ্ড্ৰিয়াক কোষৰ শক্তিৰ ভঁৰাল বুলি কয়। এইবিলাক কথা আমি আগতে ডিছকাছ কৰি গৈছোঁ। 15 নম্বৰত আছে উদ্ভিদৰ পত্ৰৰন্ধ্ৰৰ ভূমিকা সম্পৰ্কে অলপ কোনটো যুক্তি শুদ্ধ নহয়? এইটো দিনভাগৰ পত্ৰৰন্ধ্ৰ সাধাৰণতে খোলা থাকে, এইটো কাৰেক্ট এনচাৰ। চিটো মানে নহয়, এইটো কৈছোঁ। মুকুলোদ্গম প্ৰক্ৰিয়াৰে বংশবৃদ্ধি কৰা এবিধ বহুমুখী জীৱ আমি জানো হাইড্ৰাৰে মুকুলোদ্গম কৰে। 17 নম্বৰ প্ৰশ্নটো যদি চাই এইটো ইজ কাৰেক্ট এনচাৰ, পি হয়। 18 নম্বৰ প্ৰশ্নটো আছে জিনীয় পদাৰ্থৰ বিনিময়ত সংঘটিত হয় যৌন প্ৰজনন, চি ইজ কাৰেক্ট এনচাৰ। যিটো 19 নম্বৰ প্ৰশ্ন আছে উদ্ভিদৰ পৰা পূৰ্ণবয়স্ক পাত আৰু ফল সৰি পৰাৰ সূচনা কৰা সঞ্জীৱনী পদাৰ্থবিলাক হৈছে এপচাইচিক এচিড, বি ইজ কাৰেক্ট এনচাৰ। যিটো 20 নম্বৰ প্ৰশ্নত আছে গৰম বস্তু এটা স্পৰ্শ কৰোঁতে হোৱা সৰল প্ৰতিধ্বনিৰ বাবে সঠিক ক্ৰম, এইটো কিউ এছ মিলাই প্ৰেৰণা সংবাদী ফাইবাৰ গতি কৰে, মিলাই ল'লে হ'ল আপোনালোকে মানে QISPR এনেকৈ মিলাই ল'ব হেৰি কৰে। 21 নম্বৰ প্ৰশ্নটো আছে এইটো দেখোন পোহৰৰ ফালে গতি কৰি আছে, গতিকে এইটো আনচাৰ আছে পোহৰানুবেগী, ইজ কাৰেক্ট আনচাৰ। এইটো 22 নম্বৰ কেছ আছিলে, তলৰ পদটো স্থিৰ অংগ নহয়, এইটো ডাইৰেক্ট দিছে শুক্ৰবাহী নলী এইটো। 23 নম্বৰৰ কাৰেক্ট আনচাৰ আছে অযৌন প্ৰজননৰ দ্বাৰা সৃষ্টি হোৱা সন্তানবোৰে নিজৰ মাকক মাজত অধিক সাদৃশ্য দেখুৱায় কাৰণ, ইজ কাৰেক্ট আনচাৰ। 1 আৰু 2টো পঢ়ি ল'ব আপোনালোকে। যিটো 24 নম্বৰ প্ৰশ্ন আছে এইটো আপোনালোকে পঢ়ি ল'ব, ইয়াৰ কাৰেক্ট এনচাৰ হৈছে চি, ঘূৰণীয়া আৰু হালধীয়া হয়। যিটো 25 নম্বৰ প্ৰশ্ন আছে তলৰ কোনটো হৰমন আইৰনৰ সহায়ত বিশ্লেষণ থাইৰক্সিন, এইটো পঢ়ি ল'ব, চি ইজ কাৰেক্ট এনচাৰ। 26 নম্বৰ প্ৰশ্নটো কাৰেক্ট এনচাৰ হৈছে অধিক পৰিমাণৰ গ্ৰাহ ছালফিউৰিক এচিডৰ সৈতে ইথানল, এইটো ইথেন উৎপন্ন হ'ব, মিথেন, প্ৰপেন, বিউটেন এইবিলাক যে ইথেন হয়। 27 নম্বৰ প্ৰশ্নটো এইটো গাই নিদিওঁ, এইটো কাৰেক্ট এনচাৰ হ'ব বি, ই আৰু আৰ দুইয়ে শুদ্ধ আৰু শুদ্ধ ব্যাখ্যা হয়, চি মানে বিটো কাৰেক্ট এনচাৰ। যিটো 28 নম্বৰ প্ৰশ্নটো আছে এইটো বি ইজ কাৰেক্ট এনচাৰ, টুৱাইচ এজি বি আৰ, এইটো এজি হ'ব, বি আৰটো, এইবিলাক আপোনালোকে পঢ়ি ল'ব। 29 নম্বৰ প্ৰশ্নটো আছে আধুনিক পৰ্যাপিত তালিকাৰ দ্বিতীয় এইটো কৈছে ছ'ডিয়াম আছে, তাৰপিছত এইবিলাক ফছফৰাছ, এইবিলাক অক্সিজেন, তাৰপিছত এইবিলাক পঢ়ি ল'ব, চি ইজ কাৰেক্ট এনচাৰ। যিটো 30 নম্বৰ প্ৰশ্নটো আছে তলৰ যৌগটোৰ নাম কি? এইটো প্ৰপানয়িক এচিড হয়, 30 নম্বৰ প্ৰশ্নটো হৈছে। তাৰপিছত 31 নম্বৰ প্ৰশ্নটো যদি মিলাই আপুনি ডি ইজ কাৰেক্ট এনচাৰ হ'ব পৰ্যায় 2 বৰ্গ 17। তাৰপিছত 32 নম্বৰটো আছে এইটো আমি জানোৱেই, এইটো আৰু কি আৰু ইথেন, এইটো বি ইজ কাৰেক্ট এনচাৰ হৈছে। 33 নম্বৰ প্ৰশ্নটো আছে কেলছিয়াম অক্সাইডৰ পানী যোগ কৰিলে CaOH2 হয়, কেলছিয়াম হাইড্ৰক্সাইড মানে আপোনালোকে চাই ল'ব, ডি ইজ কাৰেক্ট এনচাৰ। 34 নম্বৰ যিটো প্ৰশ্ন আছে এই প্ৰশ্নটো কাৰেক্ট এনচাৰ হ'ব এক্স, এইটো কাৰেক্ট এনচাৰ। যিটো 35 নম্বৰ প্ৰশ্ন আছে এজন ছাত্ৰই অক্সিজেনৰ উপস্থিতি মিথেন দাহন কৰে, এনে ক্ষেত্ৰত কি গঠিত হ'ব পাৰে? কাৰ্বন ডাই অক্সাইড আৰু পানী, চি ইজ কাৰেক্ট এনচাৰ। যিটো 36 নম্বৰ প্ৰশ্নটো আছে ফ্ল'ৰিন কাৰ্বনৰ বহুৰ ওপৰত এটা শ্ৰেণী, এইটো হৈছে CHO, C60 মানে C60, এইটো বিটো কাৰেক্ট এনচাৰ। লিটমাছ দ্ৰৱ যেতিয়া আমলিক আৰু খাৰুকীয়া নহয় তেতিয়া ইয়াৰ বৰণ কেনেকুৱা হ'ব? বেঙুনীয়া হ'ব, বিটো।
তো 38 নম্বৰ স্তম্ভটো যেতিয়া মিলাই আপোনালোকে দেখিব যে B1 আৰু R মানে সাধাৰণ উষ্ণতা তৰল ধাতু পাৰা। তাৰপিছত আছে 2 নম্বৰ P, 2 নম্বৰটো ধাতৱ দ্যুতি সম্পন্ন ধাতু আইৰিন, এইটো মিলাইলে মিলি যাব, বি ইজ কাৰেক্ট এনসাৰ। যিটো 39 নম্বৰ আছে মেংগানিজ অক্সাইড এলুমিনিয়াম গুৰিৰ লগত উত্তপ্ত কৰিলে তলত কোনটো বিক্ৰিয়া হয়, টুৱাইচ Al2O3, এইটো হ'ব এইটো কাৰেক্ট এনসাৰ। যিটো 40 নম্বৰ প্ৰশ্ন আছে এইটো ইথেন C2H6 অণু এটাত 7টা সহযোগী বান্ধনি থাকে, আপোনালোকে চাব মিথেন ইথেন 7 নম্বৰটো হয়। 41 নম্বৰ আছে এডাল মেংগানিজ আৰু আনডাল কপাৰ তাৰৰ উভয়ৰে দৈৰ্ঘ্য আৰু ৰথুৱাৰ সমান, এই ক্ষেত্ৰত কি হ'ব, কোনবিধ তাৰৰ শকত হ'ব, এইটো বি নম্বৰটো হ'ব কাৰেক্ট এনসাৰ, কপাৰ তাঁৰডাল মানে তামৰ তাঁৰডাল। 42 নম্বৰটো সাধাৰণতে ধাতুৰে নিৰ্মিত সঁজুলিসমূহ ভূমি সংযোগী তাঁৰেৰে সংলগ্ন কৰা হয় কাৰণ বিদ্যুতৰ নিঃসৰণ ৰোধ কৰিবৰ বাবে, বি ইজ কাৰেক্ট এনসাৰ। 43 নম্বৰ প্ৰশ্নটো আছে এজন ব্যক্তিয়ে ৰেফ্ৰিজাৰেটৰ এটা স্পৰ্শ কৰোঁতে প্ৰচণ্ডভাৱে বৈদ্যুতিক আঘাত এটা পালে, ইয়াৰ কাৰণ কি হ'ব পাৰে, বি ইজ কাৰেক্ট এনসাৰ। 1 আৰু 2 উভয়ে শুদ্ধ, গৃহ বৰ্তনী যথোপযুক্ত ভূমি সংযোগী তাঁৰ নাছিল, হয়তো ৰেফ্ৰিজাৰেটৰ তৈয়াৰী ত্ৰুটিপূৰ্ণ আছিল, এইটো 2টো কাৰেক্ট এনসাৰ। যিটো 44 নম্বৰ প্ৰশ্নটো আছে অপৰিৱৰ্তিত ৰোধৰ পৰিবাহী এডালৰ বিদ্যুতৰ পৰিমাণ দুগুণ হ'লে পৰিবাহীৰ ক্ষমতা অপচয়ৰ ক্ষেত্ৰত কি পৰিৱৰ্তন হ'ব, 4 গুণ হ'ব, ডি ইজ কাৰেক্ট এনসাৰ। যিটো 45 নম্বৰ প্ৰশ্নটো আছিলে, এই 45 নম্বৰ প্ৰশ্নটো প্ৰিয়ংকাই R1 R2 R3 ৰোধ বিশিষ্ট 3ডাল নাইট্ৰকম তাঁৰলৈ এইটো পৰীক্ষা সম্পন্ন কৰিলে, পৰীক্ষাটো এ ইজ কাৰেক্ট এনসাৰ R1 হ'ব। মানে মই যিহেতু ভিডিঅ'বিলাক পটককেনে দিবলৈ চাইছোঁ, বেছি কথা কোৱা নাই, কাৰণ আপোনালোকৰ এনসাৰ শ্বীটকেইটাই যিহেতু লাগে, আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব কোনে কিমান কৰিছে, গোটেইকেইটাই মই যিহেতু কাৰেক্ট কৰিছোঁ, আৰু কিবা হয়তো ভুল ভ্ৰান্তি ৰৈ যাব পাৰে, তাৰ বাবে ক্ষমাপ্ৰাৰ্থী। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে, যদি ভিডিঅ'টো চাই ভাল পায় ভিডিঅ'টো লাইক কৰি যাব, আৰু চেনেলটো নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ, জয় অসম।